আছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰ গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব। কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খোৱা মানুহে, যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে, তাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন। এটি ধৰ্ম, মৰি যাব খোজা গৰুক ঘৰত আনি পুহি ডাঙৰ কৰা, এইটোতো বিজেপি এইটো কাম কৰেই। এইটোতো মই গৌৰৱেৰে কওঁ, যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে। কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন, সিহঁতিতো কাটি কাটি গৰুকেইটা খাই দিলেহেঁতেন।